2021 চনত নতুন নিয়মত হ'ব মেট্ৰিক পৰীক্ষা। 2020 চনত যিটো নিয়মত মেট্ৰিক পৰীক্ষা হৈছে, কিন্তু এইবাৰ নতুন নিয়মত হ'ব মেট্ৰিক পৰীক্ষা। কি নতুন নিয়মত মেট্ৰিক পৰীক্ষা হ'ব, এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিব। ভিডিঅ'টো স্কিপ নকৰিব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে 2021 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন লাভ কৰিছে। 2021 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰুটিন ৰিলিজ হৈছে। এইটো হ'ল 2021 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে 2021 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন ডাউনলোড কৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰী কাম কৰিব, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব ডাউনলোড কৰাৰ লিংক। ৰুটিন ডাউনলোড কৰাৰ লিংক দিয়া থাকিব। লিংকত ক্লিক কৰি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব মেট্ৰিক পৰীক্ষাৰ ৰুটিন। এইটো হ'ল প্ৰেক্টিকেল পৰীক্ষাৰ ৰুটিন। ইয়াতে এইবাৰ নতুন নিয়মত পৰীক্ষা হ'ব। প্ৰেক্টিকেল পৰীক্ষাৰ নতুন নিয়মত এইবাৰ পৰীক্ষা হ'ব। ইয়াতে চাই লওক, 2021 চনৰ মাৰ্চ মাহৰ 4 তাৰিখে আৰু 5 তাৰিখে পৰীক্ষা হ'ব। 2 দিন প্ৰেক্টিকেল পৰীক্ষা হ'ব, 2 ঘণ্টা পৰীক্ষা হ'ব। 9টাৰ পৰা 12টালৈ পৰীক্ষা হ'ব। আগবেলা পৰীক্ষা হ'ব। ইয়াতে গোটেই ছাবজেক্টৰ নাম আছে। পিছবেলা পৰীক্ষা নাই। ইয়াতে চাই লওক, ছাত্ৰ ছাত্ৰী কি নতুন নিয়মত পৰীক্ষা হ'ব এই বছৰ, অৰ্থাৎ 2021 চনত। ইয়াতে লিখিছে, দিছ ইয়াৰ দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন উইল নট বি হেল্ড ইন ভেন্যুজ। ইয়াতে কৈছে যে এই বছৰ অৰ্থাৎ 2021 চনত প্ৰেক্টিকেল পৰীক্ষা ভেন্যুত নহয়। মানে ছাত্ৰ ছাত্ৰী যিটো বিদ্যালয়ত পঢ়ি আছে, সেই বিদ্যালয়ত যদি মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ নহয়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীয়ে সেই বিদ্যালয়ত প্ৰেক্টিকেল পৰীক্ষা দিব নোৱাৰিব। প্ৰেক্টিকেল পৰীক্ষা দিবলৈ আহিব লাগিব যিটো ছাত্ৰ ছাত্ৰী চেণ্টাৰত যাই থিয়ৰী পৰীক্ষা দিব, সেই চেণ্টাৰত যাই প্ৰেক্টিকেল পৰীক্ষা দিব লাগিব এইবাৰ, অৰ্থাৎ 2021 চনত। ইয়াতে লিখিছে, এক্সামিনেশ্যন অফ দ্য এবভ প্ৰেক্টিকেল ছাবজেক্ট উইল বি হেল্ড ইন দ্য এক্সামিনেশ্যন চেণ্টাৰ ফ্ৰম হুৱেৰ দ্য কেণ্ডিডেটছ এপিয়াৰ ইন দ্য থিয়ৰী ছাবজেক্ট ফৰ দ্য ছেম। ইয়াতে কৈছে যে প্ৰেক্টিকেল ছাবজেক্টৰ পৰীক্ষা হ'ব এক্সামিনেশ্যনৰ চেণ্টাৰত। যিটো পৰীক্ষাৰ চেণ্টাৰ, সেই চেণ্টাৰত হ'ব প্ৰেক্টিকেল পৰীক্ষা এইবাৰ। আৰু ইয়াতে উল্লেখ কৰিছে, কেণ্ডিডেটছ এপিয়াৰ ইন দ্য থিয়ৰী ছাবজেক্ট, মানে ছাত্ৰ ছাত্ৰীয়ে য'ত থিয়ৰী পৰীক্ষা দিব, সেই চেণ্টাৰত যাই এইবাৰ প্ৰেক্টিকেল পৰীক্ষা দিব লাগিব। এইটো কথা ইয়াত জনাইছে। এইটো হ'ল বহুত গুৰুত্বপূৰ্ণ খবৰ। যদি আৰু কিবা নতুন আপডেট আহে, তেতিয়াহ'লে অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আছাম জব আপডেটছ ফেচবুক পেজ লাইক কৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰী এই পেজটো লাইক এণ্ড ফ'ল' কৰিব। আছাম জব আপডেটছ ফেচবুকত যায়, তেতিয়া ফেচবুক চলাই থাকোঁতে অতি সোনকালে লাভ কৰিব নতুন খবৰ। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ। লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলতে মেট্ৰিক পৰীক্ষাৰ ৰুটিন ডাউনলোড কৰিব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।